হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মণিগুপ্তা অৰিহণে এনকাউণ্টাৰ কৰা খবৰটো অনু দেউতাকৰ আগত কৈছিল আৰু তেতিয়া দেউতাকৰ মনটো বহুত বেছি ভাল লাগিছিল। আৰু আজি আমাৰ বিন্দুই ন্যায় পালে তেওঁৰ নিচিনা পুলিচ থাকিলে সমাজৰ পৰিৱেশ সলনি কৰি দিব, লগ পালে হত্যাকাৰীৰ দৰে ড্ৰাগছ বেপাৰীবোৰকো চাগে একে অৱস্থা কৰে বুলি অনুৰাগত কৈ থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনু বেদৰ ওচৰত যাব আৰু আপুনি বিন্দুৰ ন্যায় পোৱাটো বিচাৰিছিল নহয়, আজি বিন্দুই ন্যায় পালে অৰিখন ভাগৱতীয়ে আজি মণিগুপ্তাক এনকাউণ্টাৰ কৰিলে বুলি বেদক কব। আৰু তেতিয়া অনুই বেদৰ মুখত হাঁহি দেখা নাপাব আৰু তেতিয়া অনুই আপুনি বিন্দুৰ ন্যায় পোৱাটো বিচাৰিছিল, কিন্তু কথাটো শুনিও আপুনি কিয় এনেকে আছে? দেউতাই আপোনাৰ অৰিখন ভাগৱতীক ধন্যবাদ দিবলৈ যাব দিছে বুলি বেদক কোৱা দেখিবলৈ পাব। এইফালে আকৌ বেদই আজি মই কামটো বাদ দিব খুজিও বাদ দিব নোৱাৰো, আৰু যদি বাদ দিও তেতিয়াহ'লে মই সকলো হেৰুৱাব লাগিব বুলি ভাবি থাকিব। আৰু দেউতাই যদি মোৰ কামৰ কথা গম পায় তেতিয়া মোক কেতিয়াও ক্ষমা নকৰে, আৰু মণিগুপ্তাৰ দৰে যদি মোকো এনকাউণ্টাৰ কৰে তেতিয়া ফেমিলিটোৰ কি হ'ব বুলি ভাবি থাকিব। এতিয়া বাৰু বেদ অৰিখনৰ ওচৰত ধন্যবাদ দিবলৈ যাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।